শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা আপোনালোক অকলে আহিলে যে অনু ক'ত বাক আৰু বিচাৰি যাব নালাগে তাইৰ খবৰ পাইছো ক'ত আছে তাই বেডৰ ঘৰত ঐ দেউতা মান্তি হৈছে সঁচাকৈ দেউতা মান্তি হৈছে মই কৈছিল নহয় দেউতাক মই বুজালে দেউতাই বুজিব দেউতাই প্ৰথমে নিজৰ মানুহৰ কথাই ভাবিব তাৰ পাছত পৰৰ কথা ভাবিব আমি কি পৰৰ মানুহ হলো মই কোৱা নাই আজিৰ ঘটনাটোৱে প্ৰমাণ কোনো কাৰণতে তাই বেডৰ ঘৰলৈ নাযায় বা নিজৰ ছোৱালীৰ ওপৰত ইমান বিশ্বাস তোমাৰ বেডৰ ঘৰলৈ কিয় যাব মা কালি ৰাতিয়ে সিহঁতৰ মন্দিৰত বিয়া হ'ল আৰু তাৰপিছত বেদই তাইক ঘৰলৈ লৈ গ'ল মিছা কথা এইবোৰ অনুৱে এনেকুৱা কৰিব নোৱাৰে ইমান ডাঙৰ সিদ্ধান্ত এটা তৎক্ষণাত তাই ল'ব নোৱাৰে মই মিছা কোৱা নাই 100% সঁচা বেদৰ কোন তোমাৰ ডাঙৰ ছোৱালীয়ে ড্ৰাইভাৰ এটাক ভাল পায় বুলি কৈছিল যে তাৰ নামেই বেদা মা তোমাৰ যদি এতিয়াও কথাখিনি বিশ্বাস হোৱা নাই তুমি নিজেই ফোন কৰি কনফাৰ্ম হৈ লোৱা আচৰিত ঘৰখনৰ এনেকুৱা এটা পৰিস্থিতিত তাই কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰিলে কেনেকৈ বিয়াৰ দৰে এটা সিদ্ধান্ত ল'ব পাৰিলে নাই হঠাৎ এইবোৰ হ'ব নোৱাৰে সেইবোৰ আগতে নিশ্চয় পৰিকল্পনা কৰি থৈছে পৃথিৱীত বেয়া কেৱল মইহে বাকটো তুমি কোনোদিনেই দুখে দিব নিবিচাৰা কি হ'ল এতিয়া ভুল কেৱল এতিয়া ময়ে কৰা নাই বায়েও কৰিলে তই মনে মনে থাক কিয় মনে মনে থাকিম ইমান ডাঙৰ কাম এটা কৰিছে কালিৰ পৰা আমি সকলোৱে কিমান চিন্তাত আছো তাই আমাক খবৰ এটা দিব লাগিছিলে নে নাই আজি বুজি পাইছো তাই কিমান স্বাৰ্থপৰ নে এতিয়া বায়ে কৰা কামটো ভাল কাম কৰিছে বুলি বাবা দিম বুলি ভাবিছা এতিয়া তাইৰ আচল ৰূপটো স্পষ্টভাৱে তোমাৰ সন্মুখলৈ আহিছে এতিয়া মই চাম তাইৰ প্ৰতি তোমাৰ ব্যৱহাৰ কেনেকুৱা হয় মোলৈতো তুমি চিন্তাই কৰা নাছিলে আৰু আজিও নকৰা শিকাতি সপোন বাতৰ তুমিয়ে চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা আকাশ চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা
ভৰা হেঁপাহে আকাশ চুমিলে সপোনে তুমি সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা দাদা অ দা কি চাই আছিলে এনেকৈ তোমাক এনেকৈ থৰ লাগে আন দিনতকৈ আজি তোমাক বহুত বেলেগ লাগিছে আৰু তাৰ পাছত কি হৈ গ'ল মই নিজে নাজানো দেউতা আপোনালৈ চাহ আনিছিলোঁ মই চাহ খালো আৰু নাখাওঁ আৰু মোৰ কথা চিন্তা কৰিব নালাগে মোৰ কথা নিজে চিন্তা কৰিবলৈ মই সুস্থ হৈ আছো সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা অনুৱে এনেকুৱা কৰিব পাৰেনে আনৰ ওপৰত বিশ্বাস নাথাকিলেও অন্ততঃ তাইৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মোৰ কথা অমান্য কৰিব পাৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ বেদৰ লগত বিয়া হোৱাৰ আগতে তাই অন্ততঃ মোৰ কথাবোৰ এবাৰ ভাবিব লাগিছিল বেদৰ লগত বিয়া নহ'বলৈ মই তাইক বাৰে বাৰে মনা কৰিছিলোঁ কিন্তু শেষত তাই সেইটো ভুলহে কৰিলে হে ভগৱান তাইৰ জীৱনটো কি হ'ব তাই বেদৰ লগত সুখী হ'ব পাৰিবনে এইবোৰ মোৰ কাৰণে হৈছে অঁ তোমাৰ কাৰণে হৈছে তাৰমানে বেদৰ লগত অনুভূতিক বিয়া হ'বলৈ মই জোৰ কৰিছিলোঁ নে বিয়াৰ বাবে পঞ্জিকা চাই মই দিন বাৰ লগ্ন উলিয়াই দিছিলোঁ কালি তুমি যিবোৰ কথাক লৈ ঘৰখনত অশান্তি কৰিছিলা সেইবোৰ অশান্তিতে অনু ঘৰৰ পৰা ওলাই গৈছিলে তুমি যদি এনেবোৰ অশান্তি নকৰিলাহেঁতেন অনু ঘৰৰ পৰা যাবলগীয়া নহ'লহেঁতেন আৰু এনেকৈ কাৰোবাৰ লগত বিয়া হ'ব নালাগিলেহেঁতেন অশান্তি কোনে কৰিবলৈ বাধ্য কৰাইছিল আনৰ দায়িত্ববোৰ দেখোন ভালদৰে পালন কৰে কিন্তু পমৰ ক্ষেত্ৰত আপুনি কিয় পিছ পৰি থাকে বাৰে বাৰে পমৰ ওচৰলৈ যোৱাৰ কথা কোৱাৰ পাছতো আপুনি তাৰ ওচৰলৈ নগ'ল কওক কাৰ ভুল আছিল সৰু কথা এটাকে ডাঙৰ কোনে কৰিছিলে পমৰ গা বেয়া সেয়া আপোনাৰ বাবে সৰু কথা হ'ব পাৰে কিন্তু মোৰ বাবে নহয় ল'ৰাটো জ্বৰতে গোটেই ৰাতি কেকাই কেকাই শুই থাকিল একো এটা মুখতো নিদিলে কিন্তু আপোনাৰ তালৈ মেডিচিন এটা আনিবলৈ সময় নোলাল মই ৰাতি মেডিচিন লৈ দুৱাৰত নক কৰিছিলোঁ তুমি দুৱাৰ খুলি নিদিলা কথা মইতো গমেই নাপাওঁ যেতিয়া মেডিচিনৰ প্ৰয়োজন আছিল তেতিয়াতো আপুনি আনি নিদিলে তেতিয়া আপুনি অনুক বিচৰাত বেছি গুৰুত্ব দিলে সেইবাবে এতিয়া ময়ো পমক বুজাইছোঁ এতিয়াৰ পৰা ময়ো কাৰো ওপৰত ভৰসা নকৰোঁ আৰু তাকো কাৰো ওপৰত ভৰসা কৰিবলৈ নিশিকাওঁ দেউতা আপোনালৈ চাহ আনিছিলোঁ মই চাহ খালো আৰু নাখাওঁ আৰু
আৰু মোৰ কথা চিন্তা কৰিব নালাগে মোৰ কথা নিজে চিন্তা কৰিবলৈ মই সুস্থ হৈ আছো আৰু মোৰ আলপৈচানৰ দায়িত্বও তুমি ল'ব নালাগে বিন্দু আছে কিবা প্ৰয়োজন হ'লে মই বিন্দুক ক'ম আৰু তোমালোকৰ এই কামটোক মই কিন্তু সহজভাৱে এতিয়াও ল'ব পৰা নাই আৰু ল'ব পাৰিম নে নোৱাৰিম সেয়াও নাজানো যোৱা লৈ যোৱা বিয়া পাতি সংসাৰ কৰাৰ পাছত এনেকৈ বেলি দুপৰলৈকে শুই থাকিলে একোডাল নহ'ব নতুন বোৱাৰীজনীক যে ৰাতিপুৱাই কাপোৰ এযোৰ লাগিব সেন্দুৰৰ টেমা এটা ব্ৰাছ এডাল মুখত ঘঁহা ক্ৰীম এটা লাগিব ইয়াৰ কিবা খবৰ আছিল তোৰ নে ছোৱালীজনী ঘৰ সোমাই দায়িত্ব সামৰিলি তই থাকিলে মোৰ কিহৰ চিন্তা এইবোৰ যোগাৰ মই ৰাতিপুৱাই কৰি থৈছোঁ শুনচোন তোৰ পটককৈ কিবা এটা খাই বলে কাপোৰ দুযোৰমান লৈ আগে যা যাওঁ বৌ কি হ'ল তুমি দেউতাৰ চাহকাপ বহুত আনিলা যে দেউতাই বোলে চাহ খালে এতিয়া খাবলৈ মন কৰা নাই দেউতাইতো চাহ খোৱা সময় হ'ল ইমান পৰ হ'লে আৰু একাপ চাহ খায় হ'ব দিয়া মই আকৌ এবাৰ পিছতো দিম খাই নেকি দেউতাও যায় আৰু বোৱাৰীজনীয়ে প্ৰথম চাহকাপ লৈ আহিছে খাবলৈ মন নগ'লেতো খাব লাগিছিল মই বুজি পাইছোঁ দেউতাই কিয় চাহ খাবলৈ মন কৰা নাই তুমি এনেকে অকলে অকলে হাঁহি আছা যে কি কথাত ইমান ফূৰ্তি লাগিছে বা এনেকৈ ঘৰৰ পৰা ওলাই যোৱাৰ বাবে মোৰ কিমান ফূৰ্তি লাগিছে সেয়া মই তোমাক ভাষাৰে বুজাব নোৱাৰিম কিংচু সঁচাকৈ মোৰ বহুত ভাল লাগিছে কথাবোৰ ভবাৰ নিচিনাকৈ হৈ গৈছে মানে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা জিউবা পম আহা তোমাৰ গা বেয়া বুলি কৈছিলে এতিয়া গা ভাল পাইছানে পাইছো এই দুদিন তুমি মোৰ ওচৰলৈ এবাৰো অহা নাই যে মোৰ তোমাৰ ওচৰলৈ আহিবলৈ মন যায় কিন্তু মোক মায়ে আহিবলৈ নিদিয়ে কিয় নাজানো বৰমাৰ ওচৰলৈ যাবলৈও মন যায় বৰমাৰ ওচৰলৈও মোক যাবলৈ নিদিয়ে হয় নেকি আজিকালি মায়ে মোক বৰ খং কৰি থাকে অনুবা কালিৰ পৰা ঘৰত নাই যে সেইবাবে চাগে তোমাৰ মাৰ খং বেছিকৈ উঠিছে অনুবা ঘৰত নাই কলৈ গ'ল অনুবা নাজানো সেইবোৰ চিন্তাতে চাগে সকলোৰে মনবোৰ বেয়া হৈ আছে তুমি ইয়াত কি কৰি আছা মই জিউবাৰ ওচৰলৈ আহিছিলোঁ তোমাৰ গা বেয়া হয়নে নহয় এনেকৈ ঘূৰি ফুৰি নাথাকিবা গা আৰু বেছি বেয়া হ'ব ৰাতি গা বেয়া হ'লে ডাঙৰ কথা হ'ব যোৱা এতিয়া খুৰী অনুবাৰ কিবা খবৰ পাইছানে ক'ত আছে অনুবা তোমাৰ বাৰ কালি বিয়া হৈ গ'ল কি বেদৰ লগত মই ইমানখিনিয়ে গম পাওঁ
এনেকে অকলে অকলে হাঁহি আছা যে কি কথাত ইমান ফূৰ্তি লাগিছে বা এনেকৈ ঘৰৰ পৰা ওলাই যোৱাৰ বাবে মোৰ কিমান ফূৰ্তি লাগিছে সেয়া মই তোমাক ভাষাৰে বুজাব নোৱাৰিম কিংচু সঁচাকৈ মোৰ বহুত ভাল লাগিছে কথাবোৰ ভবাৰ নিচিনাকৈ হৈ গৈছে মানে কালিৰ কাজিয়াখনে ঘৰখনলৈ এটা নতুন পৰিৱৰ্তন আনিলে বাওতো ঘৰৰ পৰা ওলাই গুচি গ'ল কিন্তু সেইটো জানো ফূৰ্তি কৰিবলগীয়া কথা মই ভাবিছিলোঁ বা ঘৰৰ পৰা ওলাই গৈ এনেকুৱা এটা সিদ্ধান্ত লোৱাৰ কাৰণে তুমি দুখ কৰিম দুখ কিয় কৰিম তাই খুব ভাল সিদ্ধান্ত লৈছে তাই ঘৰৰ পৰা ওলাই গৈ মোৰ ৰাস্তাটো আৰু ধুনীয়া কৰিলে উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰাহে পাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে